ও আকাশ তুলি তুলো শুনা মোৰ গান ও বতাহ গোটেনো হেৰালে মোৰ हेलो एवरीवन भाले আপোনালোক সকলোৰে আশা কৰো আপোনালোক সকলো ভালে কুশলে আছে আৰু ৰব গৰম লাগিছে আৰু নিজৰ বাউন্ডাৰী ভিতৰ ধুনিয়াকৈ আছে আজি 24 জুন মই এতিয়া ব্লগটো ষ্টাৰ্ট কৰোতে আৰু মই এয়া মোৰ ষ্টাডি নহয় মোৰে ষ্টাডি ক'বলৈ গ'লে মানে ষ্টুডেণ্টৰ কাৰণে যেহেতু বহুতে সোধে যে বাইদেউ আপুনি অনলাইন ক্লাছ নকৰে নেকি আসলতে অনলাইন ক্লাছ ৰেগুলাৰ কৰোঁ আৰু কেতিয়াও নকৰাকৈ নাথাকোঁ সেইটো গতিকে মই সেয়া নোটছ বনাই আছোঁ এনেকৈ আৰু আজি মই ষ্টাৰ্ট কৰিছোঁ প্ৰিপজিশ্যন কৰাই আছোঁ এইকেইদিন সেইকাৰণে এতিয়া সিহঁতকো লিখাব লাগিব তাৰপিছত সিহঁতক বুজাব লাগিব আৰু ব্লগটো শেষলৈকে লৈ যাম কিন্তু এটা কথা এইখিনিতে কওঁ যে আজি 24 জুন আৰু কালি 23 জুনৰ দিনা পিছবেলা মোৰ খুব মূৰটো বিষাই আছিলে আৰু আজিও অকমান বিষ আছে সেইকাৰণে মানে মই 24 জুনৰ দিনা ব্লগ নিদিলোঁ সদায় যিহেতু 1:30 বজাত ডেইলি ব্লগ দিওঁ মই ডেইলি ব্লগ নিদিলোঁ কেৱল মাত্ৰ মই এটা ইনষ্টাগ্ৰামৰ ৰীল দিলোঁ আৰু ইনষ্টাগ্ৰামৰ ৰীলটো চাই বহুত ধুনীয়াকৈ কমেণ্ট কৰিছে মোৰ বহুত বেছি ভাল লাগিছে সেইকাৰণে তলত আপোনালোকে মোক ইনষ্টাগ্ৰামতো ফ'ল' কৰিব পাৰে ইনষ্টাগ্ৰামত আপোনালোকে তাত গৈ নিজৰ মোৰ ভিডিঅ' চাই কেনেকুৱা লাগে সেইটো কমেণ্ট কৰি পেলাই পঠাওক মই আপোনালোকৰ ভিডিঅ' পঠাম এতিয়া কি লিখি আছোঁ আপোনালোকক অকণমান দেখুৱাম আৰু তাৰপিছত ধুনীয়া বস্তু দেখুৱাম এয়া মোৰ প্ৰিপজিশ্যন এংগ্ৰি এট এংগ্ৰি উইথ তাৰপিছত লুক এট লুক ফৰ এইবিলাক প্ৰিপজিশ্যন মই লিখা আছোঁ কৰি দিছে ছাত্ৰীসকলে খুব ধুনীয়াকৈ আৰু এয়া হৈছে ক্লাছ 9ৰ কাৰণে মই নোটছ বনাই আছোঁ ইয়াৰ পিছত মই আকৌ বনাব লাগিব ক্লাছ 8ৰ ছ'চিয়েলৰ কাৰণে সেইকাৰণে অলপ কিবা বনাই লওঁ তাৰপিছত আপোনালোকক লগ পাম কিন্তু মই সেয়া চেণ্টেন খুলি থৈছোঁ ইমান গৰম পৰিছে ন একো মানে পিন্ধিব নোৱাৰি যদিও অকণমান বৰষুণ আছে তথাপি মানে গৰম মোৰ বেছি গৰম আৰু মোক মিষ্টাৰে কয় মানে তোমাৰ ইমান গৰম মই একেবাৰে গৰম সহ্য কৰিব নোৱাৰোঁ আৰু কাৰ গৰম বেছি তলত কমেণ্ট কৰিব দেই আৰু এয়া মই বহিছোঁ একান্তভাৱে ক্লাছ নোটছ বনাবলৈ কিন্তু তাৰ মাজতে মোৰ হামি ইমান দীঘল হামি যোৰহাটৰ পৰা মোৰ হামি গৈ নগাঁও পাই যাবগৈ এতিয়া এনেকুৱা লাগিছে আৰু ক্লাছ শেষ কৰি মই এতিয়া কি বনাইছোঁ কওকচোন আচলতে ফ্ৰণ্ট কেমেৰাটো লোৱাৰ বাবে আপোনালোকে বেলেগ দেখিছে প্ৰিয়াংকী শইকীয়া সেইটো মই এখন ডাঠ পেপাৰত এনেদৰে কাটি ইউটিউবৰ বাবে বনাই আছিলোঁ কিন্তু ফ্ৰণ্ট কেমেৰা লোৱাত এতিয়া যিহেতু বেকা হ'ল সেইকাৰণে মই আকৌ বনাব লাগিব আৰু এতিয়া হাঁহি এটা মাৰি মই আহিছোঁ ব্ৰেকফাষ্ট কৰিবলৈ যিহেতু কৰাই নাছিলোঁ ইমান টাইম মই দেৰিকেই কৰোঁ সদায় আৰু মই সেয়া ৰুটি বেলিছোঁ আৰু এটা কথা কি জানে আপোনালোকক শ্বেয়াৰ কৰোঁ আজিকালি মই গোল ৰুটি বনাব পাৰি গ'লোঁ গোপগোপনি কেনেকুৱা পৰিছে বাৰু আমাৰ ইয়াত ইমান বেছি গোপগোপনি পৰিছে অৱস্থা নাইকিয়া হৈছে যদিও বতৰ হেৰি হৈছে তথাপি ওপৰলৈ আহোঁতে এটা বস্তু দেখুৱাওঁ দেই টাব এটা এনেকৈ থৈ আছোঁ মাটিবিলাক পূৰা ভিজা হৈ আছে আৰু ৰ'দৰ পোহৰ পৰাকৈ থৈছোঁ মানে এইটো যেতিয়া শুকাব তেতিয়া ইয়াৰ পৰা মাটিবিলাক ল'ম লৈ পেলাই ফুলপুলি এটা ৰুম ইয়াত এনেকুৱা যে দেখিছে তেনেকুৱা আৰু প্ৰায় 4টা বাজিব হ'ল 4টা নহয় 4:30 বাজিব হ'ল কিন্তু ইমান ৰ'দ মাৰি আছে মোক দেখিছে ঘামি কৰি অৱস্থা নাইকিয়া হৈছে আপোনালোকৰ লগত দুটামান কথা শ্বেয়াৰ কৰি লওঁ এইখিনিতে বহুতে সোধে যে মই থাম্বনেইল কিহত বনাওঁ চৰাইবোৰ চিক কৰিছে থাম্বনেইল বনাওঁ মই পিকচাৰ্টত খুবেই ধুনীয়া লাগে মোৰ তাত থাম্বনেইল বনাই মই মানে ছেটিছফাই হওঁ তাতে বনাওঁ তাৰপিছত আৰু সুধিছিলে যে মই কিহত এডিট কৰোঁ কাইন মাষ্টাৰ একদম সহজ এডিটিং এপ হৈছে কাইন মাষ্টাৰ তাতে এডিট কৰোঁ আৰু এতিয়া অকণমান মুকলি বতাহ লৈ লওঁ ফটো আমি য'তে আহোঁ ত'তে মোৰ ফটো আমি ষ্টাৰ্ট আকাশখন চাব কেনেকুৱা হৈছে ৰ'দো দিছে বৰষুণো দিছে খৰাশিয়ালৰ বিয়া ঘন চিৰিকাই তামোল কাটিছে আমাকো এখন দিয়া সৰুতে আপোনালোকে গাইছিলনে বাৰু মিষ্টাৰ মানে জিমত যায় যে তো তেওঁ আগবেলা পিছবেলা চব কাপোৰ ধোৱা যায়
আৰু সময় এতিয়া আপোনালোকক ক'লে 4:30 মান বাজিছে আমাৰ যোনখিনি জেগাত আমাৰ ঘৰ সেইখিনি জেগাত ওপৰ সূৰ্য একদম পুৰা ফৰকাল তো এটা সাইড হয়তো নগাঁও কাজিৰঙা তেজপুৰ মৰিগাঁও এইটো সাইডত বতৰটো ডাৱৰীয়া হৈছে আপোনালোকে কমেণ্ট ভিডিঅ'টো চাই পেলাই কমেণ্ট কৰিব 24 জুনৰ দিনা 4:30 মান বজাত আপোনালোকৰ বতৰটো কেনেকুৱা হৈ আছিলে মানে মই সেইটো সাইডে দেখিছোঁ পুৰা ক'লা হৈ আহিছে বতৰটো সেইকাৰণে ভাবিছোঁ মই আকাশখনো দেখুৱাওঁ সেইটো সাইডৰ পৰা যে ক'লা হৈ আহিছে আৰু কমেণ্ট কৰি জনাব দেই বৰষুণ দিছিল নেকি সেই 4:30 মান বজাত 24 জুনত হে গাইজ মই আপোনালোকক এতিয়া এটা যাদু দেখাম মই এইখিনিতে আছোঁ আৰু মই এটা জাপ মাৰি মই ক'ব পামগৈ চাব দেই 1 2 3 কিটচেন পালে যাদুটো কেনেকুৱা লাগিল বাৰু আপোনালোকে ঘৰত ট্ৰাই কৰিব এটা জাপ মাৰিব আপোনালোক ইটো ৰুমৰ পৰা আহি সিটো ৰুম পাই যাব এতিয়া কেইটা বাজিছে আপোনালোকক দেখুৱাওঁ আৰু মই কিটচেন কিয় পালোহি বাৰু Hey guys, চাওক এতিয়া সময় 8:15 ৰাতি 20 হৈছে মই পুৰা সেয়া এপ্ৰন পিন্ধি কৰিলোঁ এতিয়া মই বনাবলৈ যাম ভাত ৰান্ধনি বলক মোৰ লগতে আৰু ভ্লগটো চাই চাওক আৰু আমাৰ মা পাপাহঁতে কিবা এটা কৰি আছে লাইটৰ বিল বেছি আহিছে সেইকাৰণে লাইট অফ কৰি থৈ আহিছোঁ মায়ে এয়া ধুনীয়া ফ্ৰক লৈছিলে অনলাইন তাকে এতিয়া হাত চিলাই পাতলি চিলাই আছে ন পাতলি মাৰি আছে আৰু পাপাই চাই আছে শকুন্তলা ওলাই আছে সুকন্যা বৰুৱা আৰু মই এয়া পানী বহালোঁ আৰু আমি ভাত চচত খাওঁ কোমল হৈ থাকে যে খাই ভাল লাগে আৰু এয়া আমাৰ চিকেন এয়া অকল মিষ্টাৰ আৰু মইহে মা পাপাই নাখায় আৰু সেইকাৰণে ভাবিছোঁ যে চিকেনখিনি ভালকৈ প্ৰথমতে মেৰিনেট কৰি লওঁ আপোনালোক সকলোৱে তেনেকৈ কৰে বাৰু আৰু মই ভাবিছোঁ আজি মই কেনেদৰে চিকেন বনাওঁ সেইটো আপোনালোকক দেখুৱাওঁ পৰিমাণত মই নিমখ দিলোঁ তাৰপিছত অলপ হালধি দিছোঁ আৰু অকণমান মই ঘৰতে মায়ে বনাই থোৱা মছলা দিলোঁ মছলা দি মেৰিনেট কৰি পেলাই থৈ দিলোঁ আৰু এইফালে আদা নহৰু পেষ্টটো মোক খুন্দি থাকিব দিগদাৰ লাগে গতিকে মই মিক্সিত অলপ মাৰি কৰি ল'ম আলু গুচাইছোঁ আৰু নগাঁৱত এটা অভ্যাস আছিলে আলু গুচোৱা বাকলি গুচোৱাডাল দি গুচাওঁ কিন্তু ইয়াত আহি অভ্যাস হৈ গ'ল যে কটাৰী দি গুচাওঁ আৰু এতিয়া এনেকুৱা হৈ গ'ল মই যেতিয়া নগাঁও যাওঁ নগাঁও গ'লেও মোৰ মানে এই কটাৰী দি গুচালেহে মোৰ বেছি ভাল লাগে আপোনালোকে কোনে কটাৰী দি আলু গুচাই বাৰু বাকলি গুচাই কমেণ্ট কৰিব দেই Hey guys, মোৰ ভাত বনাই হওঁতে কিমান টাইম লাগে ভিডিঅ'ৰ শেষত আপোনালোকক দেখুৱাম আৰু এয়া এটা এটাকৈ কাম আগবাঢ়িছোঁ প্ৰথমতে চাউল ধুলোঁ কাৰণ চাউলৰ পানী গৰমাই থৈছোঁ আৰু ইফালে এটা কেৰাহীত তেল দিছোঁ মাংসৰ কাৰণে গৰম হয় মানে মই ভাবিছোঁ যে অকণমান এয়া মাহঁতৰ কাৰণে ভাজিৰ কাৰণে মই কাটি কৰি লওঁ কোমোৰা আৰু তাৰ মাজতে মোৰ এইফালে তেল গৰম হ'ল মাংসৰ সেইকাৰণে মই আদা নহৰু পেষ্টটো দি দিলোঁ ইয়াত আৰু পেষ্টটো দি মই এনেদৰে লৰাইছোঁ যেতিয়ালৈকে ৰাঙচুৱা নহয় তেতিয়ালৈকে মই অলপ লৰাইছোঁ তাৰপিছত যেতিয়া ৰাঙচুৱা হ'ল মই দি দিলোঁ চিকেনখিনি এয়া চাওক লাগি আছে মছলা ৰাঙচুৱা মছলা আপোনালোকে দেখি আছে আৰু সেয়া মই গান গাই বনাইছোঁ কাৰণ কিচেনৰ সোমালে বোলে মানুহে মনটো প্ৰফুল্ল কৰি থাকিব লাগে আৰু এইফালে মই মাহঁতৰ কাৰণে কোমোৰা আলু ভাজি বনাই আছোঁ আৰু সেইফালে বনাই আছোঁ আমাৰ দুটাৰ কাৰণে চিকেন আৰু এইখিনিতে এটা কথা শ্বেয়াৰ কৰোঁ চাওক এই চিকেনটো মানে যেতিয়া চিকেনখিনি আপোনাৰ অলপ সিজি কৰি হৈ যায় অলপ ডাঙৰকৈ পিঁয়াজ এনেকৈ দিব চিলি চিকেনত যে পিঁয়াজবোৰ ডাঙৰকৈ থাকে তেনেকুৱা হ'ব আৰু এইফালে মাহঁতৰ কাৰণে আকৌ দাইল তাৰপিছত ভাজি কমপ্লিট হৈ গ'ল আৰু মই টাইম দেখাম কিমান টাইম হ'ল কিন্তু এতিয়া মই অলপ চাফ চিকুণ কৰি লৈছোঁ কাৰণ মই পাকঘৰটো লেতেৰা কৰিছিলোঁ আৰু ট্ৰাইপড লৈ মই সেয়া মোৰ ৰুমলৈ গতি কৰিছোঁ না ভাত খাবা নেকি ৰ'বা মই গা ধুই লওঁ টাইম লাগিব মোৰ গৰমত একদম অৱস্থা নাইকিয়া হৈ গৈছে আৰু কেইটা বাজিছে চাব 8:20 গৈছিলোঁ কিটচেন মই বৰ শ্ল' কুক সেইকাৰণে মোৰ লাগিল পুৰা 1 ঘণ্টা লুক দেট ক্লক চাওক 9:15 সেই গাইজ আৰু মই এতিয়া গা চা ধুই লওঁ অকণমান ফেনখনৰ তলত বহি লৈছোঁ কাৰণ মই ভাত চাত বনাই মোৰ গোটেই জোল সিজি আছে
সেইকাৰণে মই গা চা ধুম, তাৰপিছত ভাত চাত খাম, তাৰপিছত ধুনীয়াকৈ শুই যাম, কাৰণ কাইলৈ 11টা বজাত মোৰ আকৌ আছে অনলাইন ক্লাছ, আৰু ৰাতিপুৱা উঠি আকৌ নোটছ বনাব লাগিব। হা কিবা এটা কৈছিলে বাদ দিয়ক। আৰু এইবিলাক গোটেই কাপোৰ কানি দেখিছে, আবেলি সামৰি আনি পেলাই মোৰ আজি জাপান হ'ল, কাৰণ আজি 6টা বজাত মোৰ ক্লাছ আছিলে। সেইকাৰণে আজিৰ ভ্লগটো মই ইয়াতে শেষ কৰিম, কাৰণ মই গা চা ধুম, তাৰপিছত ভাত খাম, তাৰপিছত শুই যাম। আৰু আপোনালোকো গৰম বেছি লাগে যদি গা চা ধুৱক, তাৰপিছত ভাত খাওক, তাৰপিছত শুই যাওক। কিন্তু আজি মই কাৰো কমেণ্ট নপঢ়োঁ, কাইলৈ পঢ়িম, একেবাৰে বেয়া নাপাব দেই যিসকলে নাম ল'ব দিছিলে। আৰু এতিয়া বহুত বেছি গৰম লাগিছে, সেইকাৰণে আৰু বেছি কণ্টিনিউ কৰিব নোৱাৰোঁ ভ্লগটো। এয়াই হৈ গ'ল মোৰ আজি 24 জুনৰ দিনা। এনেদৰেই পাৰ কৰিলোঁ মই গোটেই দিনটো। তাৰ মাজে মাজে কামবিলাকো থাকে, যিবিলাক আপোনালোকক সদায় দেখুৱাই থাকিলে আপোনালোক বৰ হয়। আৰু আপোনালোকে এনেকৈয়ে চিকেন বনাব, বহুত টেষ্টি। আৰু 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 যদি প্ৰথমবাৰৰ বাবে আপুনি মোৰ চেনেলটো চাইছে, তেন্তে প্লিজ আপুনি ছাবস্ক্ৰাইব কৰি দিব, তলত যে দেখি আছে। তেতিয়া মোৰ 40K মেম্বাৰৰ আপোনালোক হৈ যাব সদস্য, যিহেতু 38K হ'বলৈ গৈ আছে। আপোনালোক যিমান মোৰ পৰিয়ালটো ডাঙৰ হয় সিমান ভাল লাগে, আৰু সেইকাৰণে ছাবস্ক্ৰাইব কৰিব। আৰু যিসকলে মোক বহুত বেছি ভাল পায় সেইসকলে প্লিজ নিজৰ ফ্ৰেণ্ড বা ফেমিলি কাৰোবাক হ'লেও, 2জন মানুহ হ'লেও শ্বেয়াৰ কৰিবা লিংকটো, তেতিয়াহে অকণমান মানুহবোৰে চিনি পোৱা হ'ব, হয়নে নহয়? ঠিক আছে, আজিলৈ বাই বাই, গুড নাইট, ভালে কুশলে থাকক দেই সকলো। এই কৰোণা মহামাৰীৰ পৰা বাচি কৰি মোৰ ভিউৱাৰ্ছৰ ফ্ৰেণ্ড, ফেমিলি, বয়ফ্ৰেণ্ড, গাৰ্লফ্ৰেণ্ড, ভাত খোৱাই নাই, উগাৰ আহিলেই। ঠিক আছে দিয়ক, বাই বাই, সকলো ভালেৰে থাকক, গুড নাইট।